নলবাৰী জিলাৰ পশ্চিম নলবাৰী জাগাৰ মিলৰ চকত অইনবেলিৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা একাদশ বাৰ্ষিক কালী পূজাখনত শনিবাৰে নিশা কেইবা শতাধিক ভক্তৰ সমাগম হয়। বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই পূজাস্থলীত উপস্থিত হৈ মাৰ ওচৰত সেৱা জনায়। ভক্তৰ মনৰ কামনা পূৰণাৰ্থে কালী পূজাখনত আগবঢ়োৱা ছাগলী, পাৰ, হাঁহ, কোমোৰা বলি উৎসৰ্গা কৰা হয়। 11 বছৰ পূৰ্বে জাগাৰ মিলৰ চকত স্থানীয় 4জন ল'ৰা পৃথক পৃথককৈ একেখিনি ঠাইত বাইক দুৰ্ঘটনা হৈ অকাল মৃত্যু হোৱাত ইয়াৰ পিছতে গাঁওবাসীয়ে ৰাজহুৱাভাৱে কালী পূজা কৰা আৰম্ভ কৰে আৰু যাতে গাঁওখনত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ কোনোৱে যাতে অকাল মৃত্যুক আঁকোৱালি নলয় সেইবাবে তেতিয়াৰ পৰা জাগাৰ মিলৰ চকৰ গাঁৱৰ ৰাইজে ৰাজহুৱাভাৱে মা কালী পূজা কৰি আহিছে। শনিবাৰে ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন, ধৰ্মীয় পদযাত্ৰা, আয়তীৰ নাম পৰিৱেশন, বন্তি প্ৰজ্বলন, আতচবাজি প্ৰদৰ্শন, সন্ধিয়া প্ৰতিমা স্থাপনৰ লগতে উৎপল বৰ্মন আৰু সংগীবৃন্দৰ দ্বাৰা ওজাপালি পৰিৱেশন কৰা হয়। নিশা 12 বজাত বলিদান, শান্তি ও পুষ্পাঞ্জলি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। উল্লেখ্য যে ৰবিবাৰে সামৰি পৰিব লগা জাগাৰা মিলৰ চকৰ ৰাজহুৱা শ্ৰী শ্ৰী কালী পূজাত সন্ধিয়া নাগাৰা নামৰ পাঠিকা কুসুম দেৱীয়ে নাগাৰা নাম পৰিৱেশন কৰিব। আজিৰ এই কালী পূজাস্থলীত উপস্থিত থকা ধৰ্মপ্ৰাণ ৰাইজ, আজি আমাৰ এই কালী পূজাৰ প্ৰথম কাৰ্যসূচী আছিল ধৰ্মধ্বজা উত্তোলন আৰু আমি এই ধৰ্মধ্বজা উত্তোলন কৰিলো। আমাৰ এই কালী পূজাখন অনুষ্ঠিত কৰাৰ আজিৰ পৰা 15-20 বছৰ আগতে আমাৰ এই অঞ্চলত বহুত ডেকা ল'ৰা অকালতে মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু ভৱিষ্যতেও যাতে তেনেকুৱা ধৰণৰ অমংগল নহয় তাৰ বাবে আমাৰ এই মিলৰ চকৰে বসন্ত ডেকাই প্ৰথম আগভাগ লৈছিল। তেখেতৰ এই নেতৃত্বতে আমি আজি এই 11 বছৰ এই কালী পূজাখন কৰি আহিছো আৰু যাতে ভৱিষ্যতেও এই আমাৰ ইয়াত আগৰ দৰে তেনেকুৱা ধৰণৰ অমংগল নহয়, মানুহবিলাক শান্তিত থাকিব পাৰে, তাৰে উদ্দেশ্যে আমি এই কালী পূজাখন আৰম্ভ কৰিছিলো আৰু আজি চলি আছে। আমি 2014 চনত এই আৰম্ভ কৰিছিলো। প্ৰথম কালী পূজা আমি আৰম্ভ কৰিছিলো 22/11/2014 চনত। মই বিশেষ নকওঁ, এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। এইখিনি চকত ঠিক 20-30 কিলোমিটাৰ ভিতৰত 4জন ল'ৰা দুৰ্ঘটনাগ্ৰস্ত মৃত্যু হোৱাৰ পিছত আমাৰ ৰাইজে লগ লাগি এখন পূজা আমি আৰম্ভ কৰিছিলোঁ। সেই উদ্দেশ্যতে এনেকুৱা ঘটনা যাতে আমাৰ অঞ্চল নহয়, কিন্তু ৰাইজৰ লগতে নহয়, এখন পূজাৰ উদ্দেশ্য এইটো। সেই উদ্দেশ্যে আমাৰ 11 বছৰ 11তম হ'ল, যাতে মা কালী এনেকুৱা দুৰ্ঘটনা আমাৰ লগতে কোনো ৰাইজতে নহয়, সেই উদ্দেশ্যে আমি এখন পূজা পাতি আছো। এতিয়ালৈ ইয়াতে বহুত ভক্তৰ সমাগম দেখা পোৱা গৈছে, কি ক'ব? সমাগম তেওঁ কালীমাইৰ আশীষ, কালীমাই নিশ্চয় তেওঁৰ প্ৰতি ভক্তৰ ইচ্ছা আছে, আহিছে, আমি যিখিনি পাৰোঁ শুশ্ৰূষা কৰিছোঁ, সেইখিনিয়ে। কালী পূজা চলি আছে। এইটো আমাৰ একাদশ বাৰ্ষিক আজি আৰু ইয়াতে আমাৰ আগতে বহুত অপঘাতি বহুত কিবা কানি হৈ গৈছিল আৰু সেই সংক্ৰান্তি পূজাখন আমাৰ আয়োজন কৰা হৈছে। আজি এবছৰ 2 বছৰ কৰে যে 11 বছৰ অতিক্ৰম হ'ল। আজিও বৰ্তমান এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগাৰা মিলৰ চকত এই কালী পূজা ভাগ এইবাৰো আমি 7-8 ডিচেম্বৰ আয়োজন কৰিছোঁ। আজি আমাৰ পূজা যাৱতীয় আজি পূজা হেৰিখিনি আছে আৰু কাইলৈ আমাৰ ভ্ৰাম্যমান নাগাৰা নামৰ পাঠক কুসুম দেৱীৰ দ্বাৰা নাগাৰাৰ নাম প্ৰদৰ্শন কৰা হ'ব। আজি কিমান ভক্তৰ সমাগম হৈছে ইয়াতে? আজি প্ৰায় 2000 ভক্তৰ সমাগম হৈছে। 2,000 ভিতৰত সমাগম হৈছে। ইয়াতে ক'ৰ পৰা ভক্ত হয়? ইয়াতো আমাৰ ধৰক বহুত এলেকাটো যিহেতু ডাঙৰ জাগাৰা, নক্তিপাৰা, ককয়া, বেলশৰ, চামতা এইখিনি মানুহ আমাৰ ইয়াকে আহে। একাদশ বাৰ্ষিক পূজা আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। অহাকালি আমাৰ বিশেষ আকৰ্ষণ অসমৰ ভ্ৰাম্যমান নাগাৰা নাম পাৰ্টি কুসুম দেৱী বাইদেউ আহিব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি ইয়াতে উপস্থিত থাকি লগতে আমাৰ পূজাখন সুকলমে চলাই নিয়াত আমাক সহায় কৰিব বুলি বহুত আশা কৰিছোঁ। Stay informed, stay ahead. News NE 365.